অতিথিবৃন্দ, আমার ছাত্রছাত্ৰীসকল, সন্মানীয় অভিভাৱক অভিভাৱকীসকল, আমার সন্মানীয় শিক্ষকবৃন্দ, আজি আমি আমার যে অনুষ্ঠান এইটো একেবাৰে শেষৰ পৰ্যায়লৈ আহিছোঁ। মই অলপ দুই এষাৰ কথাই কওঁ। আমাৰ মজিনুৰ ছাৰে যি কথা কৈছে, এইটো আচলতে মই যি নহওঁ তাতকৈ অলপ বেছিয়ে কৈছে। কিন্তু আমি যে আজমল কলেজত আমি যিটো যাত্ৰা আৰম্ভ কৰিছিলোঁ, আমি একেলগেই কৰিছিলোঁ। বহুত কষ্ট, বহুত দুখ, বহুত আনন্দ, ইয়াৰ মাজেৰে আমি আমাৰ জীৱন আগবাঢ়ি লৈ গৈছিলোঁ। আমি হোজাইত বহুত গৈছিলোঁ। আজিৰ দৰে টিচাৰ হোজাইত ইমান নাযায়। আমি যেনেকৈ গৈছিলোঁ হোজাইত, ইমান ট্ৰেইনিং হৈছিলে, ইমান তাতে কিমান যে প্ৰগ্ৰাম হৈছিলে, 40 দিন 45 দিন 50 দিনলৈকে আমি তাতে থাকিছিলোঁ, একেৰাহে থাকিছিলোঁ। গতিকে তাৰ পৰা বহুত শিকিব পাৰিছোঁ আমি অৱশ্যে। আৰু এই ইমানবোৰ অভিজ্ঞতা, জীৱনত যিমান অভিজ্ঞতা অৰ্জন কৰিছোঁ, এই সববিলাক অভিজ্ঞতা উপলব্ধি লৈ আজি এই গুৰুকুল ছায়েন্স একাডেমি নামেৰে এখন শিক্ষানুষ্ঠান এই ধুবুৰীৰ কলেজবোৰত ষ্টাৰ্ট কৰিছোঁ। মোৰ সকলোৰে ফালৰ পৰা যি সহায় সহযোগিতা মই বিচাৰিম, আৰু আজিলৈকে যিমান পাই আছোঁ সকলোৰে পৰা, ছাৰহঁত যিমান আছে, আমাৰ ফয়জাল ছাৰ, বাকী আমাৰ যিমান ছাৰ আছে, আমাৰ এৰাবিক ছাৰ, মুখ্য অতিথি ছাৰ, নজিমুৰ ছাৰ, ৰবিউল ছাৰ, চবৰে লগত মোৰ সম্পৰ্ক বহুত ভাল। আৰু তেখেতসকল সকলো সময়তে মোক ছাজেশ্যন দিয়ে, মোৰ লগত সকলো সময়তে থাকে, আছে আৰু থাকিব। তো মই আশা কৰিছোঁ আপোনালোক যে আজি ইয়াতে আহিছে তাৰ মানে নথৈ আনন্দিত, লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত আপোনালোকে এই গুৰুকুল ছায়েন্স একাডেমীৰ লগত থিয়তি থাকিব, আমাক ছাজেশ্যন দিব, বুদ্ধি আগবঢ়াব। আৰু এই শিক্ষানুষ্ঠানটো যাতে এনেকুৱা এটা শিক্ষানুষ্ঠান আমি লৈ যাব পাৰোঁ, যাতে ধুবুৰীত নহয়, এইটো গোটেই অসমত যাতে এটা নাম জ্বলা শিক্ষানুষ্ঠান হিচাপে যাতে আমি গঢ় দিব পাৰোঁ, তাৰ কাৰণে আমি সবেই চেষ্টা কৰিম। আমি যিমান পাৰোঁ য'ত পৰমস্থিত জান প্ৰাণ দি আমি চেষ্টা কৰি ইয়াক এটা আমি লেভেলত লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু আমি এইটো একদম এনেকুৱা এটা ডিচিজন লৈছোঁ, ফাৰ্ম ডিচিজন, যিয়াক আমি লৈ যামেই এট এনি কষ্ট। যদি ছাৰে USTMৰ কথা কৈছে, তেখেত যদি 3-4জন ষ্টুডেণ্ট প্ৰথমত লৈ যদি আজি 10,000জন মান এনেকুৱা ষ্টুডেণ্ট তাতে আছে, মেডিকেল কলেজ কৰিছে, কিমান তাতে গ'লে যেন এনেকুৱা এটা ৰাজ্য যেন লাগে, এনেকুৱা USTMত গ'লে। গতিকে আমি চেষ্টা কৰিম, আপোনালোকে আমাৰ লগত আছে, থাকিব, সকলো সময়তে আহিব, ছাজেশ্যন দিব। এইখিনি কৈ মোৰ বক্তব্য সামৰিছোঁ।